সদনৰ তৰ্কৰ বিষয়বস্তু হৈছে সামাজিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰে সামাজিক সম্পৰ্কত ব্যাঘাত জন্মাইছে। এই বিষয়বস্তু মই সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ, কিয়নো সামাজিক মাধ্যমে আমাক সামাজিক সম্পৰ্কত ব্যাঘাত জন্মোৱা নাই। সামাজিক মাধ্যমৰ ব্যৱহাৰে সমাজত সম্পৰ্ক স্থাপন কৰিবলৈ আমাক সহায়ে কৰিছে। সামাজিক মাধ্যমৰ সহায়ত আমি বিভিন্ন দেশৰ কালচাৰ, বিভিন্ন দেশৰ মানুহৰ লগত বন্ধুত্ব স্থাপন কৰিব পাৰোঁ। তেখেতৰ ভাষা, তেখেতৰ কৰ্ম, সেইবোৰৰ বিষয়ে জানিব পাৰোঁ, বিভিন্ন বাতৰি জানিব পাৰোঁ। আৰু সামাজিক মাধ্যমৰ সহায়ত আমাৰ ষ্টুডেণ্টবিলাকৰ বহুত সহায় হৈছে, কিয়নো আমি টিউশ্যন কৰাতকৈ ঘৰতে বহি আমি সামাজিক মাধ্যমৰ সহায়ত বহু কথাবোৰ শিকিব পাৰোঁ। সামাজিক মাধ্যমৰ সঠিক ব্যৱহাৰে আমাৰ বিজ্ঞানৰ এই অত্যাধুনিক যুগৰ লগত খাপ খুৱাই চলাবলৈ আমাক সহায় কৰিছে। যিসকলে কৈ থাকে যে সামাজিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰে সামাজিক সম্পৰ্কত ব্যাঘাত জন্মাইছে, মই তেখেতক ক'ব বিচাৰোঁ যে আপোনালোকে হয়তো সামাজিক মাধ্যমৰ সঠিক ব্যৱহাৰটো কৰিব নাজানে। যদি আপোনালোকে সঠিক ব্যৱহাৰ কৰিলে হয়, তেনেহ'লে আপোনালোকে এনেবোৰ অযুক্তিপূৰ্ণ কথাবোৰ নক'লে হয়। সামাজিক মাধ্যম এই আধুনিক যুগৰ এটা অপৰিহাৰ্য অংগ। আমাৰ বিজ্ঞানৰ লগত খাপ খুৱাই চলাটোহে প্ৰয়োজন, আৰু নতুন চিন্তাধাৰা সেইবোৰৰ বিষয়ে জানিবলৈ সামাজিক মাধ্যমটো বহুত প্ৰয়োজনীয়। সামাজিক মাধ্যমৰ সহায়ত আমি বহুতো শিক্ষা আহৰণ কৰিব পাৰোঁ, যিবোৰ শিক্ষা আমি কিতাপত ভালদৰে বুজি নাপাওঁ। সামাজিক মাধ্যমৰ সামাজিক মাধ্যমৰ ব্যৱহাৰে মানুহক আৰু জ্ঞান আহৰণ কৰাত বহুত সহায় কৰিছে। মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।